নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু বিএছএফৰ হেড কনষ্টেবলৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছে যেহেতু 17 মাৰ্চৰ পৰা ফিজিকেল ষ্টাৰ্ট হৈ গ'ল পিইটি এণ্ড পিএছটি ল'ৰাসকলে 1600 মিটাৰ ৰানিং কৰিব লাগিব 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আৰু ছোৱালীসকলে ৰানিং কৰিব লাগিব 800 মিটাৰ 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত যেহেতু আপোনালোকৰ ফিজিকেল চেণ্টাৰ বহুত দূৰত পৰিছে আমাৰ অসমত যেটো চেণ্টাৰ নাই অসমৰ যেটো শিলচৰ বিএছএফ হেডকোৱাৰ্টাৰ আছে তাতে নিশ্চয় পৰিছে সকলো হেতু ৱেষ্ট বেংগলৰ 75 বা 78 যিকোনো এটা বেটেলিয়ানতে পৰিছে আপোনালোকৰ দূৰত বুলি ভাবি যদি এতিয়াও নাযাওঁ বুলি ভাবিছিলে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ পুনৰ বিএছএফৰ এইখন দেখিছে নটিফিকেশ্যন মই পাইছোঁ ভেকেন্সি বাঢ়ি গ'ল আগতে যেহেতু 1526টা আছিলে বৰ্তমান 1752টা হ'ল এতিয়া যদি আগৰ আমি নটিছখন যদি চাই লওক ক'ত কিমানটা ভেকেন্সি আছিলে আপোনালোকে চাই লওক লাইভ আপোনালোকে দেখি আছে যদি এছএছবিত চাই ষ্টেনোগ্ৰাফাৰ পোষ্ট টোটেলটো কৰা নাছিলে আগতে এতিয়া যিখন নটিছ এইখন দেখিছে এই নটিছখনক কিন্তু টোটেল আপোনালোক কৰি দিছে ষ্টেনোগ্ৰাফাৰ য'ত নেকি হাই ছেকেণ্ডেৰী পাছৰ ষ্টেনোগ্ৰাফি যিসকলে কৰি থৈছিলে তেওঁলোকৰ 256টা ভেকেন্সি দেখাই আছে আৰু হেড কনষ্টেবল গোটেইখিনি পাৰামিলিটাৰী ফ'ৰ্চৰ দেখাই আছে 1496 1496টা দেখাই আছে দেখিছে আপোনালোক আগত তেনেদৰে কোনো ধৰণৰ কেলকুলেট কৰি থোৱা নাছিলে বৰ্তমান কিন্তু ভেকেন্সি এইখিনি আগৰ ভেকেন্সিখিনি যদি চাই একেবাৰে যদি প্ৰমাণটো আপোনালোকে চাই এছএছবিত যদি চাই অনলি 5টা ভেকেন্সি আছিলে দেখিছে এইটো মেল ফিমেল মিলাই 5টা ভেকেন্সি আছিলে আৰু এতিয়া আমি যদি চাওঁ এছএছবিত কিমানটা ভেকেন্সি হৈ গ'ল আপোনালোকে চাওক এছএছবিত 74টা ভেকেন্সি হৈ গ'ল দেখিছে 74টা গোটেইখিনি ক'ত কিমানটা কাষ্টত আছে আপোনালোকক ধুনীয়াকৈ ভগাই দিয়া আছে সেইবাবে আপোনালোকৰ ভিডিঅ'টো খুব জল্দি বনাই দিলোঁ আপোনালোকে চাই লওক এইখন নটিছ বৰ্তমান অফিচিয়েল ৱেবছাইটত পোৱা নাই কিন্তু মই পাইছোঁ আপোনালোক অফিচিয়েল ৱেবছাইট আপলোড দিয়া নাই বৰ্তমান হয়তো দি দিব আপোনালোকে ৱেবছাইটটো মেইনটেনেঞ্চ কৰি আছে নিশ্চয় ইয়াত লিখিছে ডেটটো যদি চাই 6 মাৰ্চ 2025 দেখিছে 6 মাৰ্চ তাৰিখে এখন আহিছে ইয়াত যদি চাই এই গোটেইখিনি যদি পঢ়ি নাথাকোঁ আমি এইখন নটিছৰ মতে কৈছে মুঠতে যি মই আগতে কৈছিলোঁ আপোনালোকক ভেকেন্সি হয়তো বাঢ়িবও পাৰে আৰু কমিব পাৰে ইয়াত যদি চাই চিআৰপিএফৰ কিন্তু ভেকেন্সি কেইটামান 259 হৈ থাকিলে য'ত নেকি 283 মান আছিলে আগৰ ভেকেন্সিখিনি আমি আপোনালোকক এইটো দেখাই লৈছোঁ চিআৰপিএফত ভেকেন্সি কমিছে ইয়াত চিআৰপিএফত যদি চাই চিআৰপিএফ হেড কনষ্টেবলৰ 282টা ভেকেন্সি আছিলে দেখিছে চিআৰপিএফৰ কোনে কিন্তু ইয়াত যদি চাই চিআৰপিএফত কিন্তু নতুন নটিছখনৰ মতে ভেকেন্সি কমি গ'ল 259টা হৈ গ'ল এইটো সিমান মতলব নাই মুঠতে আপোনালোকৰ টোটেল আগতে গোটেইখিনি ভেকেন্সি মিলাই আছিলে আপোনালোকৰ 1526টা আছিলে এতিয়া গোটেইখিনি মিলাই হ'লগৈ আপোনালোকৰ 1752টা এটা ভাল খবৰ আহিলে আপোনালোকৰ কাৰণে যদি আঁতৰত বুলি ভাবি ফিজিকেলটো দিবলৈ নাযাওঁ বুলি ভাবিছিলে তেন্তে নিশ্চয় যাওক আপোনালোকৰ যদি সময় সুবিধা মিলে বা যাব যদি সামৰ্থ্য হয় তেন্তে যাব ফিজিকেলটো দি আহিব ভালদৰে তাৰপিছত এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব ভেকেন্সি বাঢ়ি গ'ল বহুত ভেকেন্সি হৈ গ'ল এতিয়া আপোনালোকৰ চাকৰি পোৱাৰ কম্পিটিশ্যন লেভেলটো অলপ কমিব যিটো অল ইণ্ডিয়া কাট অফ যাব সেইবাবে অকণমান কম্পিটিশ্যন থাকিবই আপোনালোকে ভালদৰে পঢ়া শুনা কৰিলে এটা ভাল চাকৰি আপোনালোকৰ চেণ্ট্ৰেলৰ পাৰামিলিটাৰী ফ'ৰ্চৰ হেড কনষ্টেবল আৰু এএছআই পোষ্টত চাকৰি পাবলৈ সক্ষম হ'ব সেইবাবে য'তেই নহওক আপোনালোকে যাবলৈ চেষ্টা কৰক ভালদৰে ফিজিকেল দিয়া হওক তাৰপিছত এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে টেলিগ্ৰাম চেনেলটোত এই অফিচিয়েল নটিফিকেশ্যনখন পাই যাব আৰু ইনষ্টা আইডি ফ'ল' কৰি ৰাখিব হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবৰ বাবে আৰু ইয়াতকৈ যদি কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ